নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 আগষ্ট। 2000 যুৱক যুৱতীৰ বেংক একাউণ্টত 1 লাখ কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনে 1 লাখ কোটি টকা লাভ কৰিব? মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। একাউণ্টত 1250 টকাৰ লগতে 1100 টকা সোমাই যাব। যিসকল হিতাধিকাৰী 2500 টকা পোৱা নাছিলে সেইসকল হিতাধিকাৰী একাউণ্টত 2500 টকা সোমাই যাব। যদি আপুনি চৰকাৰী কৰ পোৱা নাই, চৰকাৰী কৰ বাবে চিয়ৰিং কৰিছে, চৰকাৰী কৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। কেৱল এয়াই নহয়, যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড আছে 1 ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ নতুন নিয়মৰ সংগ্ৰহ কৰিব লাগিব ৰেচন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ যুৱক যুৱতীলৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2000 যুৱক যুৱতীয়ে পাব 1 লাখ কোটি টকা বেংক একাউণ্টত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এই বছৰত 1000 যুৱক যুৱতীয়ে পাব 1 লাখ কোটি টকা। অহা 5 বছৰত 2000 যুৱক যুৱতীয়ে পাব 1 লাখ কোটি টকা। কোনে কেনেকৈ কিদৰে কৰিব এই আবেদন সম্পূৰ্ণ প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। কোনে কেনেকৈ কিদৰে লাভ কৰিব এই ধনৰাশি? শিক্ষিত যুৱক যুৱতীয়ে কৃষি খণ্ডত জড়িত হ'লে 1 লাখ কোটি টকা লাভ কৰিব বেংক একাউণ্টত। আৰু এই বছৰৰ পৰা প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী কৃষক উৎকৰ্ষ বঁটা। আৰু যুৱক যুৱতীক কৃষিৰ প্ৰতি আগ্ৰহী কৰিবলৈ এই প্ৰচেষ্টা। কেৱল 1 লাখ টকাই নহয়, লাভ কৰিব কৃষি বিভাগৰ আঁচনিসমূহৰ সুবিধাও। সংবাদমেলত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, লাখ লাখ যুৱক যুৱতীৰ বাবে অত্যন্ত ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, আপুনি কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিবলগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, NRCত নাম থকা সকলক দিব লাগিব নাগৰিকত্বৰ পৰিচয় পত্ৰ। NRCত আপোনাৰ নাম আছে নেকি? নেশ্যনেল আইডেণ্টিটি কাৰ্ড দিয়ক NRCত নাম থকা সকলক। NRCক লৈ উচ্চ ন্যায়ালয়ত আবেদন EIEDFৰ। NRCৰ পৰা বাদ পৰা সকলৰ পুনৰ আবেদনৰ সুবিধা দিয়ক। আজিলৈকে সঠিকভাৱে ৰাজ্যত NRC প্ৰক্ৰিয়া সম্পন্ন নহ'ল। NRCৰ চূড়ান্ত তালিকাত নাম থকা সকলক শীঘ্ৰে দিয়ক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ। নাম বাদ পৰা সকলক নতুনকৈ আবেদনৰ সুবিধা দি দিয়ক। ৰিজেকশ্যন শ্লিপ দি নতুনকৈ আবেদনৰ সুবিধা দিব লাগে। 3 কোটি 1 লাখ লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল NRCত আৰু 19 লাখ লোকৰ নাম বাদ পৰিছিল NRCৰ পৰা। NRCত নাম থকা 3 কোটি 1 লাখ লোকক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদানৰ দাবী। নাম বাদ পৰা 19 লাখ লোকক দিয়ক পুনৰ আবেদনৰ সুবিধা। অসমৰ NRCক লৈ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন EIEDF নেতা ৰফিকুল ইছলামৰ। 28 ছেপ্টেম্বৰত NRCক লৈ উচ্চ ন্যায়ালয়ত পৰৱৰ্তী শুনানি। আৰু NRCত নাম থকা সকলক দিব লাগিব নাগৰিকত্বৰ পৰিচয় পত্ৰ। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। আচলতে ৰফিকুল ইছলামে যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? NRCত নাম থকা সকলক প্ৰমাণপত্ৰ দিব লাগে নে নাই, নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। আৰু যিসকল লোকৰ নাম NRC তালিকাত অন্তৰ্ভুক্ত হোৱা নাই সেইসকলক নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগে নে নাই, যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। অৰুণোদয়ক লৈ ৰাজ্যত প্ৰযোজ্য হ'ল নতুন নিয়ম। 5টা নিয়ম মানিলেহে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। প্ৰথমটো নিয়ম, পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড সংযোগ বাধ্যতামূলক। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত 1250 টকাৰ লগতে 1100 টকা আৰু 2500 টকা লাভ কৰিব। যিসকল হিতাধিকাৰীৰ টকা পোৱা নাই সেইসকল হিতাধিকাৰীৰ একাউণ্টত 2টা কিস্তি একেলগতে লাভ কৰিব। যিসকল হিতাধিকাৰীৰ টকা পাইছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত 1টা কিস্তি লাভ কৰিব। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5টা নতুন নিয়ম সলনি কৰিছে। আৰু কি 5টা নতুন নিয়ম ঘোষণা কৰিছে? প্ৰথমটো নিয়ম, পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড বাধ্যতামূলক সংযোগ। হয়, এতিয়া বাধ্যতামূলকভাৱে সংযোগ কৰিব লাগিব আধাৰ কাৰ্ড অৰুণোদয় আঁচনিৰ একাউণ্টৰ সৈতে। দ্বিতীয় নিয়ম হৈছে স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব। তৃতীয়টো নিয়ম হৈছে বেংক একাউণ্টত DBTৰ সুবিধা এক্টিভ থাকিব লাগিব। কেৱল আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক থাকিলেই নহ'ব, আপোনাৰ একাউণ্টৰ DBTৰ মাধ্যমটো অন থাকিব লাগিব। নহ'লে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিলেও নোসোমাব।
চতুৰ্থটো নিয়ম হৈছে পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। যিসকলে হিতাধিকাৰী অৰুণোদয় আঁচনিৰ টকা লৈ আছে সেইসকলৰ ঘৰৰ পৰা যদি কোনোৱে চৰকাৰী চাকৰি পাইছে তালিকাৰ পৰা নাম পোনে পোনে কৰ্তন কৰা হ'ব। পঞ্চমটো নিয়ম, সকলো নথিপত্ৰ আপডেট হৈ থাকিব লাগিব। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ তালিকাত নাম থকা সত্ত্বেও যদি আপুনি টকা পোৱা নিশ্চয় অহা মাহতে যেতিয়া অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব দুটা কিস্তি একেলগে সোমাব পাৰে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মাটি কিনা বেচাৰ নতুন আইনক লৈ কোচ দি উঠিছে সংখ্যালঘুৱে। মুখ্যমন্ত্ৰীক উভতি ধৰিলে ৰকিবুল হুছেইনে। গোৱালপাৰা ধুবুৰী বৰপেটাত সংখ্যালঘুৱে ক্ৰয় কৰিব নোৱাৰিব মাটি, সংখ্যালঘুক বঞ্চিত কৰিলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ ৰকিবুলৰ। অসমৰ আটাইতকৈ ডাঙৰ অসমীয়া হ'ল আদানী। গোৱালপাৰাৰ বুকু মাটি আদানীক দিয়াৰ যোজনা চলাইছে হিমন্ত বিশ্ব শৰ্মাই। আদানীক মাটি দিবলৈ এনে কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লেণ্ড এডভাইজৰী কমিটিৰ নিয়ম উলংঘন কৰাৰ অভিযোগ উত্থাপিত হৈছে। মাটি কিনা বেচাৰ নতুন আইনক লৈ কোচ দি উঠিছে সংখ্যালঘু। হয়, আন এটা ডাঙৰ খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰীক উভতি ধৰিছে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি বাৰীক লৈ কি ঘোষণা কৰিছে সম্পূৰ্ণকৈ জনাই আছো। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, গোৱালপাৰা ধুবুৰী বৰপেটাত নতুন আইন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘুৱে কোটি কোটি টকা দিলেও নাপাব মাটি, নতুনকৈ মাটি কিনিব বুলি ভাবিলেও নাথাকিব ক্ৰয়ৰ অধিকাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৰ্ববৃহৎ ঘোষণা, শিলঞ্চৰ বাহিৰে কোনো মাটি কিনা বেচা কৰিব নোৱাৰিব। প্ৰথম অৱস্থাত নামনি অসমৰ 3 জিলাত প্ৰযোজ্য হ'ব এই নিয়ম। 40খন ৰাজচক্ৰত প্ৰথম অৱস্থাত এই নিয়ম প্ৰযোজ্য। আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। গোৱালপাৰা ধুবুৰী বৰপেটাত নতুন আইন ঘোষণা কৰিছে। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো নতুন আইন ঘোষণা কৰিছে জনতাই কি ক'ব, জনতাই সমৰ্থন কৰে নাই, জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দুৰ্নীতি কেলেংকাৰী বন্ধ হ'বই লাগিব। নিকা আৰু স্বচ্ছ হ'ব লাগিব শিক্ষা ব্যৱস্থা আৰু নিযুক্তি পৰীক্ষা, অন্যথা এইবাৰ মই মনে মনে পঢ়ি নাথাকোঁ। দুৰ্নীতি কেলেংকাৰী বন্ধ নহ'লে মই পুনৰ আন্দোলনত নামিবলৈ বাধ্য হ'ম। বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ বাবা ৰামদেৱৰ। দেশৰ শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাত এতিয়াও আহ্বাস আছে বুলি মন্তব্য কৰিছে। শিক্ষা ব্যৱস্থাৰ আহ্বাসৰ বাবে শিক্ষাৰ্থীৰ প্ৰতিবাদত নামিছে। চৰকাৰী চাকৰি নিযুক্তিত দুৰ্নীতি, কেৱল এয়াই নহয় আৰ্থিক ক্ষমতাই প্ৰভাৱ বিস্তাৰিত কৰিছে। চৰকাৰী চাকৰিত 99% বৃদ্ধি পাইছে দুৰ্নীতি। জাতি ধৰ্মৰ ভিত্তিত চৰকাৰী নিযুক্তি হৈছে আৰু ইয়া সংবিধান বিৰোধী বুলি মন্তব্য কৰিছে। যদি প্ৰতিবাদ আন্দোলনে হৈ থাকে তেন্তে দেশ কোনে চলাব? মোদী চৰকাৰে সকলো সমস্যা সমাধান কৰক। আৰু এটা দলে অকল দেশৰ ব্যৱস্থাৰ পৰিৱৰ্তন আনিব নোৱাৰে। পৰিৱৰ্তনৰ বাবে সামাজিক, ৰাজনৈতিক, প্ৰশাসনিক স্তৰত প্ৰচেষ্টা লাগে। সৰু ল'ৰা ছোৱালীক আন্দোলনলৈ ঠেলি দিয়াটো উচিত নহয়। শোষণ কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়, মন্তব্য কৰিছে বাবা ৰামদেৱে। হয়, আচলতে বাবা ৰামদেৱে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৱশেষত 24 জনৰ অন্তত হাৰ মানিবলৈ বাধ্য হ'ল হেমন্ত চৰকাৰে। পুনৰ ছাত্ৰ শক্তিৰ বৃহৎ জয়। এইবাৰ ঝাৰখণ্ডত ছাত্ৰ সমাজে দেখুৱালে নিজৰ শক্তি। JSSC আৰু CGLৰ সকলো পৰীক্ষা বাতিলৰ সিদ্ধান্ত হেমন্ত চৰকাৰৰ। 2014 বৰ্ষৰ পৰা সকলো পৰীক্ষাৰ অনিয়ম জালিয়াতি পুনৰীক্ষণ কৰিব আৰু শীঘ্ৰে পাব্লিক এক্সামিনেশ্যন এমেণ্ডমেণ্ট বিল ৰূপায়ণৰ সিদ্ধান্ত, যাৰ জৰিয়তে কেলেংকাৰীৰ ক্ষেত্ৰত কঠোৰ শাস্তি প্ৰদান কৰা হ'ব। এনে অপৰাধত সৰ্বোচ্চ 10 বছৰ কাৰাদণ্ড হ'ব পাৰে আৰু তদুপৰি 10 কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ'ব। অৱশেষত 24 জনৰ অন্তত হাৰ মানিবলৈ বাধ্য হ'ল হেমন্ত চৰকাৰে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আধাৰ কাৰ্ডৰ ক্ষেত্ৰত গ্ৰহণ কৰা হ'ল নতুন সিদ্ধান্ত। আধাৰ কাৰ্ড লোৱাৰ সময় 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। চৰকাৰী চাকৰি নিযুক্তিক লৈ ৰাজ্য চৰকাৰৰ নতুন সিদ্ধান্ত। এতিয়াৰ পৰা বাধ্যতামূলক হ'ব পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট। নিযুক্তি পোৱাৰ 6 মাহৰ ভিতৰতে দাখিল কৰিব লাগিব পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট। মৰাণ মটক জনগোষ্ঠীয় লোকে 31 মাৰ্চলৈকে আধাৰ কাৰ্ড বনাব পাৰিব। PVC বিচাৰি প্ৰাৰ্থীয়ে যাব নালাগে আৰক্ষীৰ চকীলৈ। আৰক্ষীৰ দায়িত্ব হ'ব প্ৰাৰ্থীক পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট দিয়াৰ আৰু পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট জমা নিদিয়া পৰ্যন্ত চাকৰিক নিয়মীয়া
কৰণ বুলি ধৰা নহ'ব বুলি ঘোষণা কৰিছে। পূৰ্বে কেৱল আদালতৰ পৰা জমা দিব লাগিছিল কোৰ্ট এফিডেভিট আৰু এছচিৰ সিদ্ধান্তৰ মৰ্মে পুনৰ প্ৰযোজ্য হৈছে পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট। নিশাৰ ভাগত আধাৰ কাৰ্ড আৰু চাকৰিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, স্বাধীনতা দিৱসৰ দিনটোতে পাকিস্তানত হিন্দুস্তান জিন্দাবাদ ধ্বনি হয় আন এটা ডাঙৰ খবৰ আহি পৰিছে। ভাৰত মাতা কি জয়, ইণ্ডিয়ান আৰ্মি জিন্দাবাদ ধ্বনি দিলে পাকিস্তানে। পিঅ'কে বনাই হিন্দুস্তান ধ্বনি দিলে পিঅ'কেৰ জনতাই। চিঞৰে চিঞৰি গালে চাৰে জাহাজে আচ্ছা হিন্দুস্তান হামাৰা। ভাৰতত তামিল হ'বলৈ সাজু হৈছে পিঅ'কেৰ পাকিস্তানী। পিঅ'কেত এতিয়া খাদ্য আৰু ঔষধৰ তীব্ৰ সংকট। পাক সেনাৰ অত্যাচাৰত অতিষ্ঠ হৈ ভাৰতত চামিলৰ ইচ্ছা। ভাৰত চৰকাৰ সেনাৰ সহায়ৰ আহ্বান পিঅ'কেৰ জনতাৰ। ভাইৰেল হৈ পৰা ভিডিঅ'লৈ এতিয়া পাকিস্তানত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। স্বাধীনতা দিৱসৰ দিনটোতে পাকিস্তানত হিন্দুস্তান জিন্দাবাদ ধ্বনি। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, CJPৰ দৰে দেশত নতুন সংগঠনৰ বুমুকি। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ডিমাকী নক্সাল পাৰ্টি নামৰ নতুন সংগঠন সামাজিক মাধ্যমত ব্যাপক ৰূপত জনপ্ৰিয়তা অৰ্জন। ইনষ্টাগ্ৰামত মাত্ৰ 48 ঘণ্টাতে 2 লাখৰো অধিক ফলোৱাৰ্ছৰ তালিকাত বিৰোধী দলৰ নেতা আৰু চেলিব্ৰিটিও। তালিকাত ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱাল, অখিলেশ যাদৱৰ নাম অন্তৰ্ভুক্ত হৈ আছে আৰু ইউটিউবাৰ ধ্ৰুৱ ৰাঠিও ফ'ল' কৰিছে ডিমাকী নক্সাল পাৰ্টি। আৰু প্ৰধানমন্ত্ৰীৰ লালকিল্লাৰ ভাষণৰ পাছতে গঠন নতুন সংগঠনটো। ভাষণত প্ৰধানমন্ত্ৰীয়ে ডিমাকী নক্সাল বুলি কৈছিল উল্লেখ, আৰু তাৰ পিছতে এনেকুৱাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডিমাকী নক্সালে দেশৰ ক্ষমতা হস্তগত কৰিবলৈ সুযোগ বিচাৰিছে বুলি কৰিছিল মন। আৰু CJPৰ দৰে ডিমাকী নক্সাল পাৰ্টিয়ে প্ৰকাশ কৰিছে সংগঠনটোৰ নিয়মাৱলী। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।